নমস্কাৰ মই নবজ্যোতি এই মুহূৰ্তত ডিডব্লিউ ফালৰ পৰা অহা এখন নোটিছ সম্পৰ্কত কিছু কথা জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ যোগেদি আশা কৰোঁ আপোনালোকে হেকলৈকে চাব অতি গুৰুত্বপূৰ্ণ হয় আপোনালোকে নিশ্চয় জানে যে 5550টা পদৰ আজি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব যাৰ কাৰণে আমি ইতিমধ্যে অপেক্ষা কৰি আছো ওয়েবসাইটটো চেক কৰি আছো কিন্তু বৰ্তমানো মই ভিডিঅ'টো বনাই থাকালৈকে ৰিজাল্ট চাব পৰা নাই যেটো 6 বজাতেই ৰিজাল্ট দিম বুলি কৈছিল কিন্তু এটা 6 বজা নহয় মই ভিডিঅ' বনাই থাকালৈকে 7 বাজি গ'ল কিন্তু ৰিজাল্ট আমি লাভ কৰা নাই এটা ইয়াৰ নোটিছনত কি কৈছে সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম কাৰণ ইতিমধ্যে আপোনালোকে জানে যে সেকেন্ডখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিছিলে আৰু তাত আমি কাট অফ লিষ্টে চাব পাইছিলো আমি প্ৰাৰ্থীসকলৰ নাম চাব পৰা নাছিলো এতিয়া ঠিক একেই কৰিলে যে আমি প্ৰাৰ্থীসকলৰ নাম চাব নোৱাৰিম আমি কেৱল মাত্ৰ আপোনাৰ নামটো নিজৰ নামটো আপুনি চাব পাৰিব আপুনি সিলেক্ট হৈছে নাই হোৱা সেই সম্পৰ্কে জানিব পাৰিব মানে আপোনালোকে যেনে ধৰণে আগতে ৰিজাল্ট চাইছিলে ঠিক তেনে ধৰণে ৰিজাল্ট চাব লাগিব এতিয়া আগৰ প্ৰসেছৰ দৰে নহয় মানে এটা লিষ্ট পাবলিশ হ'ব সেই লিষ্টত আমি চাম কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে এখিনি আমি আগতে চাব পাইছিলো মানে এটা চাব নোৱাৰো ইয়াত কোৱা হৈছে যে the final results for the post of assistant teachers of lower primary school assistant teachers science teachers and hindi teachers of upper primary schools against the advertisement a byte number dia ase e 383723/117 date to dia ase 26/12/2023 advertisement b byte number dia ase and the director of elementary education Assam will publish in the official website dw.assam.gov.in on 7 November 2025 মানে 7 নৱেম্বৰ তাৰিখে আপোনালোকৰ এলপি আৰু ইউপি ফাইনেল লিষ্ট প্ৰকাশ কৰিব এই কথাটো ইতিমধ্যে জনাইছে ডিডব্লিউ অফিচিয়েল ৱেবছাইটত দ্বিতীয় পইণ্টত উল্লেখ কৰিছে দা ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট ওয়াইজ মিডিয়াম ওয়াইজ কাট অফ মাৰ্কস উইল অলসো বি এভেইলেবল ইন দা অফিচিয়েল ৱেবছাইট আপোনালোকে জানে ডিস্ট্ৰিক্ট ওয়াইজ মিডিয়াম ওয়াইজ আৰু জি পোষ্ট ওয়াইজ জি কাট অফ মাৰ্কস আপোনালোকে যেনে ধৰণে লাভ কৰিছিল সেকেন্ডখন প্ৰভিজনেল মেৰিট লিষ্ট ঠিক তেনে ধৰণে লাভ কৰিব হয়তো কোবাৰ কাট অফ বাহিব হয়তো কোবাৰ কাট অফ কমিব এনে ধৰণে আপোনালোকে লাভ কৰিব আগৰ প্ৰসেছত তাবা ইয়াত 3 পইণ্টত উল্লেখ কৰিছে উইথ পাবলিকেশন অফ দা ফাইনেল ৰিজাল্টস দা অলৰেডি পাবলিশড প্ৰভিজনেল মেৰিট লিষ্ট ৰিজাল্টস উইল অটোমেটিক্যালি ষ্টেণ্ড কেনসেল মানে কি আপোনালোকৰ যিখন ফাইনেল মেৰিট লিষ্ট আপুনি যেতিয়া লাভ কৰিব যিখন প্ৰভিজনেল মেৰিট লিষ্ট পূৰ্বতে প্ৰকাশ হৈছিল সেকেন্ডখন প্ৰভিজনেল মেৰিট লিষ্ট সেই সেকেন্ডখন প্ৰভিজনেল মেৰিট লিষ্ট কেনসেল হৈ পৰিব যেতিয়া ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব 4 পইণ্টত উল্লেখ কৰিছে এনি ক্লেইম ফৰ এপইন্টমেন্ট টু দা পোষ্ট অফ টিচাৰ্স on the basis of appearance of name of provisional list oblique results will not be entertained আপোনালোকৰ যদি সেকেন্ডখন প্ৰভিজনেল মেৰিট লিষ্টত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ থাকে আপোনালোকে ফাইনেল মেৰিট লিষ্টত যদি নাম অন্তৰ্ভুক্ত নহয় তাৰ কাৰণে আপুনি ক্লেইম কৰিব নোৱাৰিব কি কাৰণে মোৰ ফাইনেল মেৰিট লিষ্টত নাম নাই কি কথা হেম পকত আপুনি কোনো ধৰণৰ ক্লেইম কৰিব নোৱাৰিব 5 পইণ্টৰ উল্লেখ কৰিছে এপইন্টমেন্ট অৰ্ডাৰস উইল ইস্যু to only those candidates whose name appears in the final results মানে ফাইনেল ৰিজাল্টত যিসকলৰ নাম থাকিব তেওঁলোকে এপইন্টমেন্ট মানে ইস্যু কৰিব পাৰিব মানে তেওঁলোকে লাভ কৰিব 6 পইণ্টত উল্লেখ কৰিছে the selected candidates are requested to attend orientation and ceremonial distribution of appointment letters to the held on 9 November 2025 from 2 PM onwards মানে কি আপোনালোকে 9 নৱেম্বৰ তাৰিখে আপোনালোকে এপইন্টমেন্ট লেটাৰ লাভ কৰিব আৰু তাৰ কাৰণে যিখন মিটিং ইতিমধ্যে আয়োজন কৰিছে সেই মিটিংত আপোনালোকে উপস্থিত থাকিব লাগিব যিসকল সিলেক্টেড ক্যান্ডিডেট তেওঁলোক এটেন্ড হ'বৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে নেক্সট 7 পইণ্টৰ উল্লেখ কৰিছে in the respect of T types candidates OBC there will be separate ceremonial distribution program which will be intimated shortly ইয়াত কোৱা হৈছে যে যিসকল টি টাইপছৰ ক্যান্ডিডেট ওবিসি হয় তেওঁলোকৰ কাৰণে এপইন্টমেন্ট সেপাৰেটলি দিবে পাতিছে সেপাৰেটলি তেওঁলোক এপইন্টমেন্ট দিয়া হ'ব তাৰ কাৰণে খুব সোনকালে মানে জনোৱা হ'ব সেই সম্পৰ্কত ইতিমধ্যে ইয়াত উল্লেখ কৰিছে 7 পইণ্টত তেওঁলোকে এই 9 তাৰিখত তেওঁলোকে এপইন্টমেন্ট লাভ নকৰিব তাৰ কাৰণে এটা বেলেগ এটা ডেট ঘোষণা কৰিব এইখিনি জনাবলগীয়া আছিল যদি কিবা কবলকা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয় আই অসম